এইটো আপোনাৰ আৰিয়াজাৰ আৰু মহাটাৰীৰ মাজতে দুখন সৰু গাড়ী মুখামুখি সংঘৰ্ষ হৈছে। গাড়ীখন ক'ৰ পৰা আহি আছিল গম পায় নেকি? শুনামতে এখন টেলাপাৰাৰ পৰা আমাৰ ইফালে চাপৰ অভিমুখে আহি আছিল আৰু এখন বঙাইগাঁৱৰ পৰা আপোনাৰ চালকচা অভিমুখে গৈ আছিল। মানুহৰ কেনেকুৱা দুখ পাইছে? মোটামুটি ভালে দুখ পাইছে। লগে লগে চাপৰ হস্পিটেললৈ লৈ আছে, ইয়াৰ পৰা লগে লগে ৰেফাৰ কৰি দিছে বঙাইগাঁৱলৈ। কেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছে দুখন গাড়ী মিলি? মোটামুটি 7-8জন মানুহ আঘাতপ্ৰাপ্ত হৈছে। মানুহকেইজন চিনি পায় নেকি ক'ৰ হয়? এনেতো চালকচাৰ কেইজন মানুহক চিনি পাওঁ আৰু টিলাপাৰাৰ আছে। গোটেইকেইজনকে ৰেফাৰ কৰিছে? হয়। ক'ত ৰেফাৰ কৰিছে? এই বঙাইগাঁৱলৈ ৰেফাৰ কৰিছে। এইটো আপোনাৰ আৰিয়াজাৰ আৰু মহাটাৰীৰ মাজতে দুখন সৰু গাড়ী মুখামুখি সংঘৰ্ষ হৈছে। গাড়ীখন ক'ৰ পৰা আহি আছিল গম পায় নেকি? শুনামতে এখন টেলাপাৰাৰ পৰা আমাৰ ইফালে চাপৰ অভিমুখে আহি আছিল আৰু এখন বঙাইগাঁৱৰ পৰা আপোনাৰ চালকচা অভিমুখে গৈ আছিল। মানুহৰ কেনেকুৱা দুখ পাইছে? মোটামুটি ভালে দুখ পাইছে। লগে লগে চাপৰ হস্পিটেললৈ লৈ আছে, ইয়াৰ পৰা লগে লগে ৰেফাৰ কৰি দিছে বঙাইগাঁৱলৈ। কেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছে দুখন গাড়ী মিলি? মোটামুটি 7-8জন মানুহ আঘাতপ্ৰাপ্ত হৈছে। মানুহকেইজন চিনি পায় নেকি ক'ৰ হয়? এনেতো চালকচাৰ কেইজন মানুহক চিনি পাওঁ আৰু টিলাপাৰাৰ আছে। গোটেইকেইজনকে ৰেফাৰ কৰিছে? হয়। ক'ত ৰেফাৰ কৰিছে? এই বঙাইগাঁৱলৈ ৰেফাৰ কৰিছে।